Hello everyone, welcome back to eQuipat e-learning platform. আজি আমি কন্টিনিউ কৰিম আমাৰ আসামিজ ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ ক্লাছটো। ইয়াৰ আগত অলৰেডি দুটা ক্লাছ গৈছে আমাৰ, সো যদি চোৱা নাই চাই ল'ব, তেতিয়া কন্টিনিউৱেশ্যনটো ভালকে বুজি পাব। সো বৈষ্ণৱত পিৰিয়ডৰ আমি ক্লাছ কৰি আছিলো, লাষ্ট ক্লাছত বৈষ্ণৱত পিৰিয়ডৰ হাফ ক্লাছ কৰা হ'ল, ঠিক আছে? সো বৈষ্ণৱত পিৰিয়ড আমি আধা পঢ়িলো, য'ত নেকি শংকৰদেৱে কি লিখিছিলে, তেওঁৰ লিটাৰেৰী কন্ট্ৰিবিউচন কি আছিলে, তেওঁ গীত কি লিখিছিলে, তেওঁ নাট কি লিখিছিলে, তেওঁ ড্ৰামা কি লিখিছিলে, গোটেইখিনি পঢ়া হ'ল। আজি আমি কন্টিনিউ কৰিম উইথ মাধৱদেৱ। সো আমাৰ লাষ্ট ক্লাছত মই কৈছিলো, আকৌ ৰিপিট কৰি দিছো যে বৈষ্ণৱত পিৰিয়ডটো শংকৰী পিৰিয়ড বুলিও কয় বা শংকৰী যুগ বুলিও কয়, যোনটো যুগটো আমি ইংৰাজী লিখো শংকৰী এজ। কিয় কয়? কাৰণ এইটো পিৰিয়ড ডমিনেটেড হয় বা শংকৰদেৱ, তাৰমানে আইদাৰ এইটো পিৰিয়ডত যিমানখিনি অথৰ্ছ আছিলে বা যিমানখিনি পয়েটছ আছিলে, তেওঁলোকৰ গুৰু আছিলে শংকৰদেৱ। শংকৰদেৱে বহুতখিনি নিজে লিখিলে, তাৰোপৰি যোনসকল আছে লাইক মাধৱদেৱ আছিলে, অনন্ত কণ্ডলী আছিলে, গোটেইসকল কি হয়, তেওঁলোক আছিলে শিষ্য বা ষ্টুডেণ্ট অফ শংকৰদেৱ, সেইকাৰণে শংকৰী যুগ বুলি কয়। সো নাও মাধৱদেৱে কি লিখিছিলে, তেওঁ কি লিটাৰেৰী কন্ট্ৰিবিউচন আছিলে, সেইখিনি চোৱাৰ আগতে তেওঁৰ বিষয়ে কিছুমান ফেক্ট চাই লওঁ, যোনখিনি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যেনেকে তেওঁ ক'ত জন্ম হৈছিলে, তেওঁ শংকৰদেৱক কেনেকে লগ পাইছিলে, তাত এটা সাধু কথা শুনিম, ঠিক আছে? সাধু কথাটো শুনাৰ আগতে ফেক্টটো চাই লওঁ। Madhavdev was born in May 1489, important, at Letikupukhuri in Lakhimpur district, or Letikupukhuri, 1489 AD জন্ম হৈছিলে Madhavdev. Madhavdev met Shankardev for the first time in 1532 at Dhuahat. ক'ত লগ পাইছিলে, এইটো ইম্পৰ্টেণ্ট হয়, ধুৱাহাট জেগাটো মনত ৰাখিব। ধুৱাহাটত লগ পাইছিল শংকৰদেৱত 1532। এণ্ড লক্ষ্মীনাথ বেজবৰুৱা কোন হয়, আই থিংক মই ক'ব নালাগে, সকলোৱে জানে হয় নাই, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। হি টাৰ্ম দেয়াৰ মিটিং এজ মণিকাঞ্চন সংযোগ। তাৰমানে এইটো নহয় যে মাধৱদেৱ আৰু শংকৰদেৱে যোনটো জেগাত লগ পাইছিলে সেইটো মণিকাঞ্চন সংযোগ হয়, নহয়, সেই জেগাটোৰ নাম ধুৱাহাট হয়। কিন্তু দুজন ইমান স্পিৰিচুৱেল লিডাৰ, স্পিৰিচুৱেল গুৰু লগ পাইছে, সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই সেই সময়ছোৱাক নাম দিছে মণিকাঞ্চন সংযোগ বুলি। ষ্টৰিটো এইটো হয় যে মাধৱদেৱ আৰু শংকৰদেৱৰ যোনটো স্পিৰিচুৱেল থিংকিং আছিলে, একদম বেলেগ আছিলে। শংকৰদেৱ আছিলে হি বিলিভড ইন ভক্তি, ঠিক আছে, আৰু আমাৰ মাধৱদেৱ আছিলে ভক্ত। সো বহুত ডিফাৰেণ্ট আছিলে, একদম দুজন বেলেগ মানুহ আছিলে। আৰু শংকৰদেৱে ভক্তি প্ৰচাৰ কৰিছিলে, তেওঁৰ যোনটো কনচেপ্ট আছিলে সেইটো কৃষ্ণৰ লগত জড়িত হৈ আছিলে, তেওঁ আল্টিমেটলি নামঘৰ সত্ৰ এইবিলাক ডেভেলপ কৰাইছিলে। মাধৱদেৱ আছিলে শক্ত মানে কি হয়, তেওঁলোকে দেৱী পূজা কৰে আৰু তেওঁলোকে বলিত বিশ্বাস কৰে। বলি মানে চেক্ৰিফাইচ দিয়ে, যে এতিয়াও কামাখ্যাত মন্দিৰত চেক্ৰিফাইচ দিয়ে হয় না, বাফেলো চেক্ৰিফাইচ কৰে, তেনেকে বলি বিশ্বাস কৰে, বলিত বিলিভ কৰে তেওঁলোকে। সো মাধৱদেৱে একচুৱেলি ছাগলী এটা লৈ গৈ আছিলে বলি দিবলৈ। ছাগলীটো লৈ গৈ থাকোতে ভাগ্যক্ৰমে লগ পালে শংকৰদেৱ মাধৱদেৱৰ মাজত। তেতিয়া এটা সৰু সুৰা এখন ডিবেট হ'ল যে কোনটো শুদ্ধ হয়, বলি দিয়াটো শুদ্ধ হয় নে বলি নিদিয়াটো শুদ্ধ হয়। ডিবেটৰ শেষত কি হ'লগে, গৈ থৈ মাধৱদেৱ শংকৰদেৱৰ most favorite শিষ্য হৈ গ'ল। আৰু এতিয়া আমি চাম মাধৱদেৱে কি লিখিছিলে। লিখাৰ আগতে একদম নতুনকে আমি কোৰ্স এটা লঞ্চ কৰিছো, আপোনালোকে নিশ্চয় আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছসমূহ চাইছে, আমি লাইভ ক্লাছেছ কৰো। অলৰেডি 23টা ক্লাছেছ আপলোড হৈ আছে আমাৰ ইউটিউবত, প্লেলিষ্টটো আছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ। কিন্তু এই আসাম কাৰেণ্ট এফেয়াৰ্ছটো আমি এটা কোৰ্স লৈ আহিছো ফৰ এ প্ৰাইজ অফ 200 rupees। 200 টকাত এখন দামী হোটেলত গ'লে থালিও খাবলৈ নাপায় হয় নাই। সো জাষ্ট ফৰ 200 rupees গোটেই কোৰ্সটো অনা হৈছে। লাষ্ট ইয়াৰত মানে 2024 জানুৱাৰী মাহৰ পৰা এইটো বছৰ 2025 এপ্ৰিললৈকে গোটেইখিনি আসাম কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হ'ব, PDF দিয়া হ'ব। লগতে ইয়াত পে লেটাৰ অপশনটো আছে, ঠিক আছে, পে লেটাৰ অপশন আছে, মানে আপোনালোকে এতিয়া পেমেন্ট নকৰিলে অলপ দিন পাছতো পেমেন্ট কৰিব পৰা সুবিধাটো দিয়া হৈছে। PDF থাকিব, মই কৈছো, লাইভ ৰেকৰ্ডেড 2 প্ৰকাৰৰ ক্লাছেছ থাকিব, ডাউট ক্লিয়াৰিং সেশনছ থাকিব, আৰু ফোন কৰিব পাৰে এইটো গিভেন নম্বৰ 036131935570। তাকে বাদ দি আমাৰ যোনটো অফিচিয়েল ৱেবসাইট আছে তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে। আৰু না চাই লওঁ এবাউট দ্য লিটাৰেৰী ৱৰ্কছ অফ মাধৱদেৱ। সো লিটাৰেৰী ৱৰ্কছ অফ মাধৱদেৱ কি আছে চাই লওঁ। চবতছে যোনখন ফেমাছ হয়, পপুলাৰ হয়, সেইখন আছে জন্ম ৰহস্য। ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক জন্ম ৰহস্যখন মাধৱদেৱৰ প্ৰথম লিটাৰেৰী ৱৰ্ক হয়। আৰু জন্ম ৰহস্যত কি আছে, জন্ম ৰহস্যৰ নামটো শুনিলে গম পায়, ৰহস্য মানে কি, মিষ্ট্ৰি। ৰহস্য মানে হৈছে অসমীয়া, ইংৰাজীত মিষ্ট্ৰি, আৰু ইংৰাজীত জন্ম মানে হৈছে বাৰ্থ হয় না, বাৰ্থ মানে জন্ম ৰহস্যত এইটোৱেই ডিছকাছ কৰা হয় যে এইখন পৃথিৱীৰ ক্ৰিয়েশ্যন আৰু ডেষ্ট্ৰাকশ্যনৰ বিষয়ে, ভগৱানৰ বিষয়ে ডিছকাছ কৰা হৈছে জন্ম ৰহস্য। আৰু জন্ম ৰহস্যত ইট কনচিষ্ট অফ এপ্ৰক্সিমেটলি 300 ভাৰ্চেছ। কিমানটা ভাৰ্চেছ আছে, 300টা ভাৰ্চেছ আছে, তাতকে বেছি হলেও কম হলেও ওচৰত 300টা ওচৰা-ওচৰি ভাৰ্চেছ আছে জন্ম ৰহস্য, যোনখন নেকি মাধৱদেৱৰ প্ৰথম লিটাৰেৰী ৱৰ্ক হয়।
ফাৰ্ষ্ট লিটাৰেৰী ৱৰ্ক মাধৱদেৱৰ জন্ম ৰহস্য ঠিক আছে besides জন্ম ৰহস্য মাধৱদেৱ is known for নামঘোষা and ভক্তি ৰত্নাৱলী two significant spiritual works so নামঘোষা মনত ৰাখিম তেওঁৰ লগত আৰু ভক্তি ৰত্নাৱলী মনত ৰাখিম ভক্তি ৰত্নাৱলী is an outstanding work rendered by Madhavdev from the original work of Vishnupuri in Sanskrit so Vishnupuri বুলি এজন লেখক আছিলে বুলি এজন পয়েট আছিলে বিষ্ণুপুৰীয়ে লিখিছিলে আসলে সংস্কৃতত মানে এই ভক্তি ৰত্নাৱলীখন যে আছে ভক্তি ৰত্নাৱলীখন প্ৰথমতে বিষ্ণুপুৰী সেজ বিষ্ণুপুৰী তাক সেজ বুলি কোৱা হয় সেজ মানে ঋষি ৰে সেজ মানে ঋষি বিষ্ণুপুৰীয়ে লিখিছিলে সংস্কৃতত পাছলে সেই বিষ্ণুপুৰী ঋষি বিষ্ণুপুৰীয়ে লিখা ভক্তি ৰত্নাৱলীখনে পাছলে মাধৱদেৱে অসমীয়ালৈ ট্ৰান্সলেট কৰি লিখিছিলে আৰু ভক্তি ৰত্নাৱলীখন অসমীয়াত কাৰ হয় আমাৰ মাধৱদেৱৰ হয় Now, Namgukha is known by the name Hazare Gukha because it contains 1000 verses. মানে Namgukha যোনখন আছে যোনসকল মানুহে নাম ফলো কৰে নামক বছৰ সৰ্বোচ্চ বুলি ভাবে সো সেই তেওঁলোকে নামঘোষা কিহন লিখে জানে আমাৰ নামঘোষাখন লিখিছে শংকৰদেৱে আৰু নামঘোষাখনত হাজাৰী গুহা বুলি কোৱা হয় কিয়নো হাজাৰটা ভাৰ্চেছ আছে থাউজেণ্ডটা ভাৰ্চেছ আছে সেইকাৰণে নামঘোষা বুলি কোৱা হয় তো এতিয়ালৈকে আমি কি পঢ়িলো যে মাধৱদেৱে শংকৰদেৱক লগ পাইছে ধুৱা হাতত শংকৰদেৱক লগ পোৱা সেই সময়ছোৱাত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে মণিকাঞ্চন সংযোগ বুলি মাধৱদেৱে প্ৰথমখন লিখা লিটাৰেৰী ৱৰ্ক হৈছে জন্ম ৰহস্য তাৰেপৰি তেওঁ লিখিছে ভক্তি ৰত্নাৱলীখন আছিলে সেজ বিষ্ণুপুৰী যোনখন তেওঁ ট্ৰান্সলেট কৰিছে আৰু লিখিছে নামঘোষাখন হাজাৰী গুহা বুলিও কোৱা হয় হলনে নাও চাই লও যে তেওঁ বৰগীত লিখিছে বৰগীতও লিখিছে আমাৰ মাধৱদেৱে লিখিছে 191 টা বৰগীত লিখিছে besides 9 ঝুমুৰাস 9টা ঝুমুৰা আছে মানে one act play মানে এটা এক প্ৰকাৰ ড্ৰামা হয় এটা এক থাকে সৰু এক থাকে সেই এক তেওঁলোকে এক্টিং কৰি ধুনিয়াকে এটা ড্ৰামা প্ৰস্তুত কৰে হেতু কোৱা হৈছে ঝুমুৰা বুলি among his other outstanding contributions are Nam Malika লিখিছে and the Assamese rendering of Adikondo Balmikis Ramayana Adikondo Ramayana খনৰ যোনখন আমাৰ ৰামায়ণ আছে ৰামায়ণ খনৰ যোনটো আদিকণ্ড আছে সেই আদিকণ্ডখন তেখেতে আসামিজত ট্ৰান্সলেট কৰাইছে আসামিজ ৰেন্ডাৰিং অফ আদিকণ্ড বাল্মিকিস ৰামায়ণা হিজ গুৰু ভটিমাখন কি হয় গুৰু ভটিমা এটা কবি হয় আসলতে কবিতা হয় সৰি গুৰু ভটিমা লং পয়েম এটা কবিতা হয় অফ প্ৰেজ টু হিজ গুৰু শ্ৰীমন্ত শংকৰদেৱ ইজ ভেৰি পপুলাৰ গুৰু ভটিমাখন আসলতে নিজৰ গুৰু শংকৰদেৱৰ কথা তেখেতে প্ৰেজ কৰিছে মানে গুণগান গাইছে নিজৰ গুৰুৰ এখন আছে গুৰু ভটিমা কিন্তু এটা কবিতা হয় He also composed the third chapter of the Kirtan Gukha titled Dhyan Baran. Kirtan Gukha jonto tritiya adhyay jonto tritiya chapter hoy hetu hoise Dhyan Baran khone likhise Madhavdeve. So Madhavdeve likha jiman khini literary works ase ami salu. Yate shekh howa nai aru ase Madhavdeve likha drama ami je pohislo one act play Hey kekhon ki sailo Arjun Bhajan Sudhara Pimpora Guswa Bhumi Letua Bhujan Bihar Except Arjun Bhajan, his other dramas are called Jhumurao. Arjun Bhajan khan bad di baki gutei kekhon Sudhara Pimpora Guswa Bhumi Letua Bhujan Bihar gutei khonok ki buli koa hoise gutei khonok koa hoise Jhumura buli kintu Jhumura konkhon nohoy Arjun Bhajan ekhon Jhumura nohoy ঠিক আছে হেতু মনত ৰাখিবা আৰু এইখিনি ধৰক এটা ভাবিলে এনেকুৱা লাগে যে ইমানখিনি লিখিছে ইমানখিনি ওৱান এক প্লে বা ড্ৰামা লিখিছে কেনেকৈ মুখস্থ কৰিম তেনে সহজ হয় দিনটোত নালাগে সপ্তাহটোত 7টা দিন থাকে 7টা দিনত 4 দিন পঢ়ক 4 দিন বস পঢ়ক ভালকে যে ড্ৰামা কি আছে অৰ্জুন ভজন ভূমি লেত্ৰ সুধৰা পিম্পোৱা গুছা ভুজন বিহাৰ মুখস্থ হৈ যাব গ্যাৰান্টিড একদম ইজি শব্দ হয় এইটা অসমীয়া শব্দ হয় ন বেলেগ ভাষাৰ শব্দ মুখস্থ কৰিলে দিগদাৰ হয় কিন্তু নিজৰ ভাষাটো তকৈ দিগদাৰ হ'ব নালাগে সো সময়ে 2-3 দিনৰ মূৰে বা এদিনৰ মূৰে যদি সুবিধা হয় তেন্তে এদিন দুদিনৰ মূৰে ৰিপিট কৰা ৰিপিটেডলি পঢ়ি চাওক ডাঙৰকে উচ্চাৰণ কৰি চাওক মুখস্থ ৰৈ যাব ঠিক আছে আৰু সংস কি লিখিছে গীত কি লিখিছে বৰগীত আৰু ভটিমা বুলি লিখে আৰু যদি পৰীক্ষাত BHATMI পায় তেতিয়া সেই ভটিমা কথা কোৱা হৈছে স্পেলিং তল বেলেগ হলে কনফিউজ নহব এইখিনি হৈ গল আমাৰ মাধৱদেৱৰ লিখা লিটাৰেৰী ৱৰ্ক শ্ৰীমন্ত মাধৱদেৱৰ লিটাৰেৰী ৱৰ্কছ খিনি নাও চাই লওঁ সেই সময়ৰে আমি কিন্তু সেই বৈষ্ণৱাইট পিৰিয়ডটোতে আছো দেই যোনটো বৈষ্ণৱাইট পিৰিয়ড হয় বা যোনটো শংকৰী যুগ হয় তাতে আছো তো সেইটো সময়তে আৰু আছিলে লেখক অনন্ত কণ্ডলী এজন হয় অনন্ত কণ্ডলীৰ বিষয়ে চাই ন অনন্ত কণ্ডলী আসল নামটো হৈছে হৰিচৰণ পাছলে তেওঁৰ নামটো চেঞ্জ কৰি অনন্ত কণ্ডলী কোৱা হ'ল আৰু অনন্ত কণ্ডলীৰ নামটো তেওঁ আসলতে লিখোতে ব্যৱহাৰ কৰে
কিছুমান ৰাইটাৰ আছে যোনসকল ৰাইটাৰে নিজৰ নভেলখন লিখোতে বেলেগ এটা নেম ব্যৱহাৰ কৰে, যেনেকে ৰঞ্জু হাজৰিকা। ৰঞ্জু হাজৰিকা এজন ফেমাছ অসমীয়া ৰাইটাৰ হয়, সকলোৱে নিশ্চয় শুনিছে। আমাৰ জেনেৰেশ্যনটো বহুতখিনি ৰঞ্জু হাজৰিকা কিতাপ পঢ়িছিলো। চ' ৰঞ্জু হাজৰিকাৰ আচল নামটো বেলেগ, বাট তেওঁ যোনটো পেন নেম হয়, যোনটো নাম তেওঁ কিতাপ লিখিলে ব্যৱহাৰ কৰে, সেইটো বেলেগ। ঠিক তেনেদৰে চেম ফৰ অনন্ত কণ্ডলী। অনন্ত কণ্ডলীৰ আচল নামটো হৰিচৰণ হয়, বাট তেওঁ অনন্ত কণ্ডলী নামটো লিখোতে ব্যৱহাৰ কৰে। তেওঁ কি কি লিখিছে চাই ল'ম। ৰামায়ণখন ট্ৰেন্সলেট কৰিছে মহিৰাৱণৰ বধ, হৰিহৰ যুদ্ধ, হৰহৰি যুদ্ধ। এইটো হৰিহৰ যুদ্ধ হয় আৰু হৰহৰি যুদ্ধ হয় দেই। হৰহৰি যুদ্ধৰ কথা মই এনচিয়েন্ট কিংছত পঢ়াইছো আই থিংক। বৃত্ৰচূড়া বধ, কুমাৰ হৰণ পঢ়িছে নিশ্চয়। সহস্ৰ নম বৃত্তান্ত, সীতাৰ পাতাল প্ৰৱেশ, ছেকেণ্ড এণ্ড 10th স্কন্ধ অফ ভগৱত গীতা। চ' বহুতখিনি তেওঁ লিখিছে। তাৰ ভিতৰতে মই ইম্পৰ্টেণ্ট গীতা এবাৰ বেলেগ এটা ৰং দি হাইলাইট কৰিছো, যোনকেইটা পৰীক্ষাত অহাৰ চান্সেছ থাকে। এটা হৈছে মহিৰাৱণৰ বধ, ৰামায়ণ ডেফিনেটলি ইম্পৰ্টেণ্ট হয়। হৰহৰি যুদ্ধ বা হৰিহৰ যুদ্ধ একে। হৰ মানে শিৱ কথা কৈছে আৰু হৰি মানে কৃষ্ণ কথা কৈছে, ঠিক আছে। একে, হৰহৰি হলেও একে, হৰিহৰ হলেও একে, মুঠতে হৰহৰি যুদ্ধ। দেন ইম্পৰ্টেণ্ট হয় কুমাৰ হৰণ, ইম্পৰ্টেণ্ট হয় সীতাৰ পাতাল প্ৰৱেশ, ইম্পৰ্টেণ্ট হয়, আৰু এই ভগৱত গীতাৰ যে 2nd আৰু 10th অধ্যায় লিখিছে সেইটো ইম্পৰ্টেণ্ট হয় এবাৰ অনন্ত কণ্ডলী। নেক্সট আছে ৰাম সৰস্বতীৰ বিষয়। ৰাম সৰস্বতীক অসমৰ ব্যাসদেৱ বুলি কোৱা হৈছিলে। অসমৰ ব্যাস বুলি কাক কোৱা হয়? ৰাম সৰস্বতীক কোৱা হয়। ৰাম সৰস্বতীক কবিৰত্ন সৰস্বতী বুলি কোৱা হয়। ৰাম সৰস্বতীক কবিৰত্ন সৰস্বতী বুলিও কোৱা হয়। He was under King Naranarayan. He translated thousands of verses of the Mahabharata from Sanskrit to Assamese. মহাভাৰতখন তেখেতে অসমীয়ালৈ বহুতখিনি verses translate কৰিছে, আৰু তেখেত আছিলে কোনজন ৰজাৰ সময়ত তেওঁ আছিলে? নৰনাৰায়ণ ৰজাৰ সময়ত তেওঁ আছিলে। Besides the Mahabharata, he wrote বধ কাব্য। So বধ কাব্য লিখিছিলে, বহুতখিনি বধ কাব্য লিখিছিলে। তাৰ ভিতৰতে দুখনমান ফেমাছো আছিলে। আৰু সেই মোক একচুৱেলি মই আজি কুৱেশ্যন মই সদায় প্ৰেক্টিচ কুৱেশ্যন লৈ আহো, যাতে আপোনালোকৰ এটা প্ৰেক্টিচ হৈ থাকে, গম পাই থাকে যে কি পঢ়িছো, কি পঢ়া নাই, কিমান দূৰ আগবাঢ়িছো, কিমান দূৰ আগবঢ়া নাই। আজি কুৱেশ্যনটো মই লিখিয়ে দিছো, ঠিক আছে। মই আশা কৰিম যে কোনোবাই মোক আনচাৰ দিব। কুৱেশ্যনটো হৈছে which বধ কাব্য was written by ৰাম সৰস্বতী, ঠিক আছে। ৰাম সৰস্বতীয়ে লিখা বধ কাব্যখনৰ নাম কবাচোন মোক। কোনোবাই কমেণ্টত জনাব, ঠিক আছে। কোনোবা এজনে হলেও আনচাৰ জনাব, সিমানটো মোৰ আশা আছে। বিকজ মই ভাবো লিটাৰেচাৰ আৰু লেংগুৱেজ আৰু লিটাৰেচাৰ আমাৰ APSC প্ৰিলিমছৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। চ' এইখিনি হৈ গ'ল ৰাম সৰস্বতীৰ বিষয়ে। নাও লাষ্ট আমি চাওঁ এবাৰ ভট্টদেৱৰ বিষয়ে লাষ্ট চাই বৈষ্ণৱাইট পিৰিয়ড ইয়াতে শেষ হ'ব, শংকৰী যুগ ইয়াতে শেষ হ'ব। নেক্সট আমি পঢ়িম এবাৰ পোষ্ট বৈষ্ণৱাইট পিৰিয়ড, ঠিক আছে। চ' বৈষ্ণৱাইট পিৰিয়ড বা শংকৰী যুগৰ শেষৰজন যোনজন লেখক হয়, যোন ইম্পৰ্টেণ্ট হয় পৰীক্ষাত, তেওঁ হৈছে ভট্টদেৱ। ভট্টদেৱক বৈকুণ্ঠনাথ ভাগৱতা ভট্টাচাৰ্য বুলি জনা গৈছিলে। ভট্টদেৱক ভাগৱতা ভট্টাচাৰ্য বুলিও জনা গৈছিলে। He is acknowledged as the father of Assamese prose. আছামিজ প্ৰচৰ ফাদাৰ বুলি কোৱা হৈছে। তেওঁ লিখা কিছুমান ইম্পৰ্টেণ্ট ৱৰ্কছ হৈ গ'ল কথা ভাগৱত, কথা গীতা। এই দুখন তেখেতে লিখিছে। এই দুখনৰ কাৰণে তেখেত যথেষ্টখিনি পপুলাৰ। তেওঁ জনা যায় এজ ভাগৱতা ভট্টাচাৰ্য, ঠিক আছে। কোন হয়? ভট্টদেৱ। চ' আমি কাক চালো শংকৰী যুগত বৈষ্ণৱ পিৰিয়ডটো চবতছে ইম্পৰ্টেণ্ট আছে। মই শংকৰদেৱ, দেন মাধৱদেৱক চালো, দেন আমি চালো অনন্ত কণ্ডলী, দেন আমি চালো ৰাম সৰস্বতী, আৰু শেষত চাইছো আমি ভট্টদেৱৰ বিষয়ে। আৰু ইয়াতে বৈষ্ণৱাইট যুগটো শেষ হৈছে। ক্লাছটো শেষ কৰাৰ আগতে আমাৰ CSET কোৰ্চ লঞ্চ কৰিছো, যোনটো 66 বেচ হয়। CSET 66 বেচ প্ৰাইচটো হয় 2000 rupees, আৰু ইয়াত CSET গোটেইখিনি ৰিজনিং হ'ল, আপোনালোকৰ ইংলিছ হ'ল, আপোনালোকৰ মেথছ হ'ল, গোটেইখিনি ভালকে ক্লিয়াৰ কৰা হ'ব। CSET ক্লিয়াৰ কৰা দায়িত্ব লৈছে আমাৰ নিৰ্মলা ইমন ছাৰ। এইখিনি গেৰেণ্টেড বাই কৰিব যে ইয়াত যদি ক্লাছটো কৰে, যদি কোৰ্চটো লয়, CSET যিকোনো সমস্যা থাকিলে আপোনালোকৰ সেই সমস্যাটো সমাধান হ'ব, আৰু CSET ক্লিয়াৰ হোৱাৰ আমি চিয়ৰিটি দিব পাৰো। আৰু আজি ক্লাছটো PDF-টো আপোনালোকক ইয়াত সোনকালে দি দিয়া হ'ব। জইন কৰিব, যদি জইন কৰা নাই। ক্লাছটো শেষ কৰিছো, আৰু জনাবলৈ নাপাহৰিব যে বধ কাব্য কোনখন লিখিছিলে? ৰাম সৰস্বতীয়ে, ঠিক আছে। ক্লাছটো শেষ কৰিছো। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। See you in the next class. Thank you.